সেয়া আজলীয়া ধান সেৱা সমিতি সভাপতি মোৰ ভাতৃপতি শ্ৰদ্ধা প্ৰমোদ দাস ডাঙৰীয়াদেৱ। আজি হয়, আজি এই অনুষ্ঠানটি মই আহি উপভোগ কৰিলোঁ। আগতকৈ বহুত মই ভাল দেখিছোঁ। তেখেতক তোমাৰ মানে যথেষ্ট অৰিহণা আছে বুলি মই ভাবিছোঁ। কোৱাচোন তুমি ধানভাগীৰ বিষয়ে অলপমান। তাই ৰাইজৰ অৰিহণা আছে, হয়, আৰু ৰাইজৰ সহায়ৰ অবিহনে কোনো এটা অনুষ্ঠান আগবাঢ়ি যাব নোৱাৰে। আজি আপোনাৰ সব আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, শদিয়াৰ পৰা মানাহ পৰ্যন্ত ব্যাপ্ত হৈ থকা মায়মৰাসকল আহিছে, আৰু জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলো লোকেই ইয়ালৈ আহিছে। আই যি সোণৰ সপোন আছিলে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি সোণৰ সপোন আছিলে, গুৰু অনিৰুদ্ধদেৱৰ যি সোণৰ সপোন আছিলে, আমাৰ গুৰু আচাৰ্যসকলৰ যি সোণৰ সপোন আছিলে, এই সপোনেই হ'ল যে আমাৰ মাজত থকা বিভেদ পৰিহাৰ কৰি আমি একেখন মজিয়াতে অন্ন গ্ৰহণ কৰিব পাৰিব লাগিব, প্ৰসাদ গ্ৰহণ কৰিব পাৰিব লাগিব, আমি হৰিভকতৰ সেৱক হিচাপে আমি নিজকে সমৰ্পণ কৰিব পাৰিব লাগিব একেলগে বহি। আৰু সেই সপোনটো আজি যথাৰ্থতে পূৰ্ণ হৈছে। সকলো আহিছে একেলগে, একেখন মজিয়াতে বহি প্ৰসাদ লৈছে, অকণমান চাহ পানী লৈছে, অন্ন গ্ৰহণ কৰিব গাত গা লগাই বহিছে। গতিকে মহাপুৰুষসকলৰ আইসকলৰ যি সোণৰ সপোন আছিলে, সেয়া আজি বাস্তৱিকতে ৰূপায়িত হৈছে। এই আজলীয়াই থান মহাধামত আজি এয়া ৰূপায়িত হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, যে মায়মৰাসকলৰ যি ভক্তি আন্দোলন, সেই আন্দোলনৰ সুতটো এই জেগাটোৰ পৰাই আমাৰ আৰম্ভণি ঘটিছিল। গতিকে আপুনি সুখ পাব যে 1605 চনৰ পিছৰ পৰাই চালুকীয়াভাৱে এই জেগাটো, এই পবিত্ৰ ধামত সকলো লোকে আহিলে পেলাই চাকি বন্তি দিছিলে। আৰু 2003 বৰ্ষৰ পৰা এতিয়া সুদীৰ্ঘ 22 বছৰ কাল 2025 বৰ্ষলৈ এতিয়া মহাসমাৰোহ হৈছে। বিস্তৃতভাৱে বিশাল ৰূপত জগত সভালৈ আইৰ এই উৎসৱটো প্ৰসাৰ লাভ কৰিছে। আৰু আজি 50,000ৰো অধিক লোকৰ ইয়ালৈ সমাগম ঘটি 1 লাখৰ ফালে আজি আমাৰ জনতাৰ ফুল পৰিছে। ধন্যবাদ জনাইছোঁ। মই তোমাক এটা কথা ক'ব লাগিব। তুমি কুমুদ দাস এজন ব্যক্তি নোহোৱা। কৃষ্ণ কৃষ্ণ। মই তোমাক যেতিয়াৰ পৰা লগ পাইছোঁ, তেতিয়াৰ পৰা মই তোমাক এটা কথা কৈ আহিছোঁ যে তুমি এটা বৃহৎ অনুষ্ঠান, আজি সেই অনুষ্ঠানৰ পৰিচয়টো তুমি দিছা, আৰু সকলোকে হয়তো সন্তুষ্ট হয়, আৰু হৃদয় লাগিব। আৰু আপোনালোকৰ আমি দাসহে আচলতে। আজি আমি আপোনালোকে অকণমান কাম কৰিবলৈ সুবিধা দিছে। কালিলৈ আপুনি আহিব লাগিব, পৰহিলৈ অন্য এজন আহিব লাগে। এনেকৈ আমি সকলোকে সন্তুষ্টি দিব পাৰিলে ভাল। তোমাক ভগৱানে এইটোও গুণ দিছে, তুমি কাৰোকে দুখ দিব ইচ্ছা নকৰা। কিন্তু প্ৰকৃততে ময়ো দুখ দিয়া নাই। প্ৰকৃততে কুমুদ দাসৰ এখন হৃদয় আছে। হৃদয়বান ব্যক্তি হিচাপেহে তুমি এইখন কৰিবলৈ সমৰ্থ হৈছা। ঈশ্বৰে তোমাক আগুৱাই লৈ যাওক। আজি ময়ো সৌভাগ্যৱান তোমাক।